ল'ৰা ছোৱালী জন্ম দিলেতো নহ'ব। অৰ্পণ কৰি দিলোঁ। তো আজিৰ বিষয়বস্তু হৈছে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মুহূৰ্ত কোনটো। আমি ইয়াত ভজন সাজন কৰি আছোঁ, ভক্তি কৰি আছোঁ, ভাগৱত পাঠ কৰিছোঁ বা বিভিন্ন ধৰণৰ ভক্তিমূলক যিবিলাক কৰ্ম সেইবিলাক কৰি আছোঁ। উদ্দেশ্য কি? ভগৱত প্ৰাপ্তি, বৈকুণ্ঠ প্ৰাপ্তি বা ভগৱত প্ৰাপ্তি। কিন্তু ভগৱত প্ৰাপ্তিৰ কাৰণে কি লাগিব? যেনেকৈ গোটেই বছৰটো পঢ়া শুনা কৰিছোঁ ঠিকেই, কিন্তু পাছ কৰিবলৈ হ'লে কোন মুহূৰ্তটো সবতকৈ গুৰুত্বপূৰ্ণ? সকলোতকৈ সেই যে 3 ঘণ্টা, 3 ঘণ্টা সময়টোৱে সকলোতকৈ গুৰুত্বপূৰ্ণ। 3 ঘণ্টা কিয়? 2 ঘণ্টা কিয় নহ'ল, 1 ঘণ্টা কিয় নহ'ল? পৰীক্ষাত 3 ঘণ্টাই কিয় দিয়ে? এইটো 1 প্ৰহৰ বুলি কয়। 3 ঘণ্টাত 1 প্ৰহৰ হয়। সেই 1 প্ৰহৰটোৱে জীৱনৰ গুৰুত্বপূৰ্ণ সময়। মৃত্যুৰ সময়ত সেই 3 ঘণ্টাত যদি আমি ভগৱানক স্মৰণ কৰিব পাৰিলোঁ, নিজকে ৰেডি কৰিব পাৰিলোঁ, ধাৰণা ধ্যান সমাধিত যদি যাব পাৰিলোঁ, মনক একাগ্ৰ কৰি ভগৱানক স্মৰণ কৰিব পাৰিলোঁ, তেতিয়াহ'লে মই যাব পাৰিলোঁ ভগৱত ধামলৈ। নহ'লে আকৌ থাকি গ'লোঁ। বেলেগ যদি কথা মনলৈ আহিলে, জং জং বাপি স্মৰণ ভৱং তজতন্তে কলেবৰম, সেই শাস্ত্ৰত সেইখিনি কথা ধুনীয়াকৈ দিয়া আছে। যেনেকৈ ভৰত মহাৰাজৰ কথা দিয়া আছে, মৃত্যুৰ সময়ত হৰিণৰ কথা স্মৰণ কৰিলে, পুৰঞ্জনৰ কাহিনী যেনে মানুহজনীৰ কথা স্মৰণ কৰিছিলে, সেইকাৰণে স্ত্ৰীত্ব প্ৰাপ্তি পুৰঞ্জনৰ, এনেকুৱাবিলাক দৃষ্টান্ত আমি পাওঁ। তেতিয়াহ'লে আমাৰ জীৱনৰ অন্তিম প্ৰহৰ হৈছে মৃত্যুৰ আগমুহূৰ্ত, এই যে প্ৰহৰটো, যিটো মই দেহত্যাগ কৰিম এটাৰ আগৰ। কিন্তু আমিতো জানো আমি কোন মুহূৰ্তত দেহত্যাগ কৰিম। এতিয়া যোগীসকলেতো নিজৰ ইচ্ছামতে দেহত্যাগ কৰে। তেওঁলোকে যিটো উদাহৰণ দিলোঁ, ভীষ্মদেৱৰ কথা ক'লোঁ, মৃত্যুৰ কাৰণে সাজু। হৰিদাস ঠাকুৰৰ কথা কৈছোঁ, দধিচি মুনিৰ কথা কৈছোঁ, ধৃতৰাষ্ট্ৰও তেনেকৈ দেহত্যাগ কৰিছে। আত্মহত্যা কৰা আৰু দেহত্যাগ কৰা একে নহয়। স্বেচ্ছাই দেহত্যাগ কৰা, যেনে সতীৰ কথা কৈছিলোঁ, সতীয়ে পেট্ৰল ঢালি জুই জ্বলোৱা নাছিলে নিজকে। তেওঁ কি কৰিছিলে? তেওঁ শৰীৰৰ অগ্নিতত্ত্বটোক যৌগিক পদ্ধতিয়ে বৃদ্ধি কৰি জুই জ্বলাই ল'ব পাৰিছিল। তেনেকৈ তেওঁলোকে দেহত্যাগ কৰিছিল, পেট্ৰল ঢালি জুই নলগাইছিল। সেইটোক আত্মহত্যা নকয়, সেইটো দেহত্যাগ বুলি কয়। সতীৰ দেহ, ভীষ্মদেৱৰ প্ৰয়াণ, যিটোক লৈ আমাৰ অসমত গোটেই আহাৰ হাত পালন কৰিব নে নকৰে, বহুত কিবা কিবি কেলেংকাৰী এই সতীৰ লগত কাটে। তো মৃত্যুৰ সময়ৰ আগমুহূৰ্ত মানে 3 ঘণ্টা প্ৰহৰ এটা। সেইটোতে নিজকে একদম সম্পূৰ্ণ এবজৰ্ব কৰি দিব লাগিব মনটোক। ওচৰত ল'ৰা থাকিব, বহুত বন্ধু বান্ধৱ থাকিব, তাহাঁতৰ লগত বেছি কথা পাতি তাহাঁতৰ লগত সময় পাছ কৰিলে তুমি ফেইল কৰিবা। সেই মুহূৰ্ততে একদম কনচেনট্ৰেট কৰি নিজৰ প্ৰশ্ন উত্তৰবিলাক লিখিব লাগিব যথাৰ্থভাৱে, তেতিয়াহে তুমি পাছ কৰিবা, নহ'লে ফেইল। তেতিয়াহ'লে আমাৰ জীৱনৰ আচল মুহূৰ্ত হৈছে বা সময় সেইখিনি হৈছে সেই লাষ্টৰ। কিন্তু আমিতো নাজানো কোন মুহূৰ্তত মৰিম। আমি জানিবলৈ চেষ্টা কৰা নাই। আমি ৰেডি হ'ব লাগিব, নিজে নিজে ত্যাগ কৰিব নাই। কোনে ঘৰৰ পৰা ধাক্কা মাৰি উলিয়াটো ঠিক নহয়। মই নিজেই স্বতঃস্ফূৰ্তভাৱে ওলাই যোৱাটোহে গুৰুত্বপূৰ্ণ।
এই সংসাৰৰ পৰা নিজে বিদায় ল'বৰ কাৰণে প্ৰস্তুত হ'ব লাগে ভালকৈ মোক ছাছপেণ্ড কৰি দিয়াটো ভাল নেকি একদম যথা সময়ত সকলোৱে সসন্মানে মোক ৰিটায়াৰমেণ্ট দিছে সেইটো ভাল মোক কিবা বেয়া কাম কৰি ছাছপেণ্ড কৰি দিলে সেইটো বেয়া কথা নহয় জানো তাৰ কাৰণে আমি ৰেডি টু ডাই ৰেডি টু ডাই টু লিভ দিছ বডি নট ডাই এটা মুক্তি আৰু এটা মৃত্যু মৃত্যু সাধাৰণ মানুহৰ মৃত্যু হয় যিসকল শুদ্ধ তেওঁলোক মুক্তি মানে মোক্ষ প্ৰাপ্তি এই জড় জগতৰ বন্ধনত আৰু নাহে আৰু সম্পূৰ্ণ মুক্ত সজাৰ পৰা চৰাই একেবাৰে মুক্ত হৈ গ'ল আৰু সজাৰ পৰা এইটো সজাত ভজোৱা নাই খুলি দিয়া হ'ল গেটখন আকাশত উৰিব নিজৰ বাহলৈ উৰি যাব পাৰিব অৰ্থাৎ নিজৰ ধামলৈ ভগৱত ধামলৈ আত্মা য'ৰ পৰা আহিছে তালৈ গুচি যাব পাৰিব নিজৰ ধাম তেতিয়াহ'লে জীৱনৰ আচল মুহূৰ্তটো কি তেতিয়াহ'লে সময়খিনি কোনখিনি মৃত্যুৰ আগ মুহূৰ্ত 3টা ঘণ্টা নিজকে ৰেডি কৰাৰ কিন্তু সেই সময়ত ৰেডি কৰিম কেনেকৈ অৰ্থাৎ মোৰ ধ্যান লগাম কেনেকৈ ভগৱানক যিটো মোৰ ধাৰণাই নাই ধাৰণা লাগিব ধাৰণাবিলাক কি ভগৱানৰ ধাৰণা দি দিছে শাস্ত্ৰই আমাক ভগৱানৰ ধাৰণা ভগৱান এনেকুৱা গুৰুসকলে আমাক ধাৰণা দি দিছে তুমি এনেকৈ স্মৰণ কৰিবা সেইকাৰণে জীৱনৰ আচল মুহূৰ্তটো হৈছে গুৰুৰ লগত মোৰ যিদিন সাক্ষাৎ হৈছিল যথাৰ্থ যিজন গুৰু যিজনে মোক উদ্ধাৰ কৰিব তেওঁক মই বিচাৰি যাব নালাগে তেওঁহে মোক বিচাৰি আহে ভগৱানে পঠিয়াই তেওঁক মোক উদ্ধাৰ কৰিবৰ কাৰণে আমুকত বোলে আমুক এজন আছে যোৱাচোন তাক উদ্ধাৰ কৰা ৰত্নাকৰ দস্যক উদ্ধাৰ কৰিবলৈ জানে নাৰদ মুনি যেনেকৈ আহিল নিগাৰীক উদ্ধাৰ কৰিবলৈ নাৰদ মুনি আহিল সেইসকল যথাৰ্থ গুৰু যিসকলক ভগৱানে প্ৰেৰিত কৰে আৰু তেওঁক উদ্ধাৰ কৰিবৰ কাৰণে উদ্ধাৰ কৰিয়ে দিয়ে তেওঁ এনেকুৱা নহয় যে তেওঁ গুৰু গ্ৰহণ কৰি তেওঁ নাজানে মই নাজানিলোঁ কোন গুৰু আছিলে কিন্তু সম্পূৰ্ণ দায়িত্ব ল'ব ল'ৰা ছোৱালী জন্ম দিলেতো নহ'ব তো দায়িত্ব লৈ একদম উদ্ধাৰৰ পথলৈকে দেখুৱাই দিব লাগিব তেনেকুৱা নহয় স্কুলত মই মোৰ ছাবজেক্টটো পঢ়াই দিলোঁ মোৰ চিলেবাছ কমপ্লিট তই পঢ়িলে পঢ় নপঢ়িলে নাই মোৰ কি ইজ নট টিচাৰ ইজ চিটাৰ তাক লাগি থাকিব লাগিব যে তুমি এইটো পঢ়িলা নাই এইটো ভালকৈ কোৰ্চটো সেইটো হ'ল নাই তোমাৰ চাওঁ তুমি কি লিখিছা এইটো হ'ল নে নহ'ল তেনেকুৱাকৈ যদি কোনোবাই টিচাৰে পঢ়ায় তেতিয়াহ'লে সেই ষ্টুডেণ্ট ভাল হোৱাই কথা খুব যদি একেবাৰে এবনৰ্মেল হয় কিবা একেবাৰে তেতিয়াহ'লে বেলেগ কথা কিন্তু যদি ভাল যদি ষ্টুডেণ্ট হয় আৰু টিচাৰে যদি এনেকৈ গাইড কৰে তেতিয়াহ'লে অৱশ্যে ভাল হ'বই টিচাৰজন যদি ঠিক ঠাক হ'ব তেতিয়া দায়িত্ব ল'ব লাগিব নিজে ল'ৰা ছোৱালীক কিন্তু ভালকৈ পঢ়ায় কিন্তু স্কুলত নিজৰ বাকীবিলাকক নপঢ়ায় টিউশ্যন কৰিব লাগিব তেতিয়াই পঢ়ায় টিউশ্যনত কেনেকৈ তুমি ভালকৈ পঢ়াব পাৰা স্কুলত নোৱাৰা যে তোমাৰ ধান্দা আছে তেতিয়াহ'লে চৰকাৰে ইমান দৰমহা দি থৈছে তথাপি তোমাৰ কম হৈ গৈছে প্ৰাইভেট স্কুলত ইমান ভিৰ কেনেকৈ পইচা দি আকৌ পঢ়ায় তাত দৰমহাও কম তাত ভাল ৰিজাল্ট হয় কেনেকৈ ইয়াত ইমান বেছি দৰমহা দি পিনে তথাপি ৰিজাল্ট বেয়া হৈছে কেলৈ কথাবিলাক অকণমান ভালকৈ বুজি চাব লাগিব আমাৰ জগতত যেনেকুৱা হৈছে আমাৰ আধ্যাত্মিক জগততো ঠিক তেনেকুৱা হৈ গৈছে গুৰুসকলে অকল শিষ্যক জন্মহে দিছে আৰু এওঁ গৈ পিনে শৰণ লৈ ল'লে তেওঁৰ দেখা নাই তেওঁৰ দেখা নাই ক'ৰ পৰা সেইটো সম্পৰ্ক ভাল হ'ব বিয়াৰ পিছত যদি আমেৰিকাত যদি স্বামী থাকে আৰু ইণ্ডিয়াত যদি তাৰ স্ত্ৰী থাকে বাচ্চা কোনোবাদিন জন্ম হ'ব নেকি কোনোবাদিন জীৱনতো কেতিয়াও নহ'ব প্ৰেম বাঢ়িব নি বেলেগ এটা কাৰোবাৰ লগত প্ৰেম কৰিবলৈ আৰম্ভ কৰি দিব স্বামী দূৰত থাকে নাই গাৰ্জেন নথকা ল'ৰা যেনেকৈ ভাল সাধাৰণতে নহয় সৰু ল'ৰা ছোৱালী গাৰ্জেন যদি নাথাকে তেওঁৰ কি হয় বেয়া হৈ যায় ল'ৰাটো হয় নে নহয় গুৰুসকলৰ দায়িত্ব আছিলে গুৰুসকলে তেওঁলোকক ধুনীয়াকৈ কৰিব লাগে যত্ন ল'ব লাগে গুৰুৱে যদি নিজে নোৱাৰে বাপেকে যদি নোৱাৰে তেতিয়াহ'লে মাক থাকিব মাক বাপেকে নোৱাৰে তেতিয়াহ'লে ডাঙৰ ককায়েকক দায়িত্ব দি যেন যুধিষ্ঠিৰক দায়িত্ব দিছে যুধিষ্ঠিৰে পালন কৰিছে নাই লগৰকেইটাক ভাইকেইটাক যথাৰ্থ কৰিলে নাই কৰা দায়িত্ব দিব লাগিব গুৰুৰ নামটো গুৰু নহয় গুৰু মানে হৈছে দুটা অৰ্থ আন্ধাৰৰ পৰা পোহৰলৈ লৈ যাব তেওঁ গুৰু আৰু গুৰু মানে গুৰু দায়িত্ব অৰ্থাৎ
গুৰু মানে ভাৰী, মই এই অনুষ্ঠানটোত গুৰু দায়িত্ব লৈছোঁ দেই, মানে কি গুৰু দায়িত্ব লৈছোঁ মানে বেছি দায়িত্ব লৈছোঁ, মানে মেইন কামখিনি তেওঁ কৰিব পাৰে, গুৰু দায়িত্ব লোৱা মানে কিবা হ'লে ৰেছপনচিবল তেওঁ, সেইটো গুৰু দায়িত্ব বুলি কয়। এজন দীক্ষা দিয়া মানে কি গুৰু দায়িত্ব, এই সংসাৰৰ পৰা তেওঁ উদ্ধাৰ কৰা দায়িত্ব লৈছে, তেওঁ চবতকৈ গুৰু দায়িত্ব হ'ল নে নহ'ল? এই সংসাৰ বন্ধনৰ পৰা তেওঁ মুক্ত কৰিব বিচাৰিছে আত্মাটোক, এই গুৰু দায়িত্ব হয় নে নহয়? সেই দায়িত্ব পালন কৰিবলৈ হ'লে, সেই দায়িত্ব তেওঁ ছাকচেছ হ'বলৈ হ'লে তেওঁ লগত লাগি থাকিব লাগিব ল'ৰাটোক ভাল ৰিজাল্ট কৰিবৰ কাৰণে। তেওঁ আকৌ এক্সট্ৰাকৈ টিউশ্যন পঢ়াবলৈ, তেতিয়া গুৰু ওচৰত গৈ এক্সট্ৰা ফিজ দিলেহে বোলে আজিকালি গুৰুৱে পঢ়াব, সেনেকুৱাটো যথাৰ্থ নহয়। যদি কোনোবা এজনে শৰণাগত হৈছে, তেওঁ অৰ্জুনে শৰণাগত হ'ল কৃষ্ণৰ ওচৰত, হ'ল নাই? শিষ্যস্তে হংস আদি মাং তাং প্ৰৱনাম বুলি ক'লে, তেওঁ দায়িত্ব ল'লে। প্ৰণামী কেইটকা দিলি তই সুধিলে নেকি? কেইটকা প্ৰণামী দিছিলে? এটকাও নাই দিয়া। কি প্ৰণামী? চবতকৈ ডাঙৰ প্ৰণামীটো দিলে। কি প্ৰণামী দিলে? নিজৰ জীৱনটোকেই দি দিলে। শিষ্যস্তে হংস আদি মাং তাং প্ৰণাম, মোৰ সব কায় মন, মোৰ শৰীৰ মন বুদ্ধি জীৱনটোৱে আপোনাক দি দিলোঁ। তেতিয়াহ'লে পইচা পাতিৰ কথা কি থাকিলে? আৰু তেতিয়াহ'লে মোৰ পকেটত মই নিজকে দি দিলোঁ, পকেটত থকাখিনি তালৈ দিলোঁ নে নিদিলোঁ? বেংকত থকাখিনি তাহলে মই নিজকেই দি দিলোঁ, মানে মোৰ লগত থকা যিমানে মানস দেহ গেহ চব কিছু মোৰ, তাহলে মই নিজকে সমৰ্পণ কৰা মানে মোৰ লগত যিমানখিনি যুক্ত আছে, মোৰ গাড়ী বাৰী টকা পইচা চবটো আপোনাক দি দিয়া হ'ল, হয় নে নহয়? তাহলে অৰ্জুনে চবতকৈ চব দি দিলে নাই? সৰ্বস্ব তোমাৰ চৰণে সপিয়া পৰেছি তোমাৰ ঘৰে, চব অৰ্পণ কৰি তোমাৰ ওচৰলৈ আহিছো প্ৰভু। আহিছা নাই? আহিছা তো? হ'ব, তেতিয়াহ'লে ঠিক আছে। যেনেকৈ ছোৱালীজনী বিয়াৰ পিছত চব এৰি থৈ পিনে স্বামীৰ ওচৰলৈ গুচি যায়গৈ, নহয় জানো? সি ঘৰলৈ গুচি যায় নহয়? সি ঘৰক যদি আপোন কৰিব পাৰিলে ভাল কথা, নোৱাৰিলে গ'ল আৰু শেষ বন্ধুগুলো গ'ল, না ঘৰ কা না ঘাট কা হৈ যাব। যেতিয়া আমি গুৰুৰ ওচৰত নিজকে সমৰ্পণ কৰিব পাৰিলোঁ, আৰু একো দিব নালাগে, পইচা পাতি দিব নালাগে, মই নিজকেতো অৰ্পণ কৰি দিলোঁ, আৰু দিবলৈ কি থাকিলে তেতিয়াহ'লে? এনেকুৱা নহয় মই নিজকে দি দিছোঁ কিন্তু বেংক বেলেঞ্চটো মই ঘৰত দি থৈ আহিছোঁ, তেতিয়া হ'লে গণ্ডগোল আছে। মই মোক দি দিছোঁ কিন্তু মোৰ বাকী চব টকা পইচা ধন সম্পত্তিখিনি নিদিছোঁ দেই, এটি ঘৰত দি থৈ আহিছে। এবাৰ এনেকুৱা এজন ঘটনা ঘটিছিলে, মায়াপুৰত এজন হেৰি এজন প্ৰভুপাদৰ ওচৰত এজন আহিছে, চবে কৈছে প্ৰভুপাদ এজন আহিছে বহুত ধনী মানুহ, তেওঁ সম্পূৰ্ণ দি দিবলৈ ইয়াত আহিছে, মানে আপোনাৰ ইয়াত হ'ব ভক্ত হ'ব বোলে। হয় নেকি? বহুত ধনী, পইচা পাতিবোৰ কি কৰিলে? বোলে ঘৰত থৈ আহিছে, নাই থকা, বোলে বেছি দিন নাথাকি যাবগৈ। সঁচাকৈ কেইদিনমান পিছত গুচি গ'লগৈ আকৌ ঘৰলৈ। সৰ্বস্ব মানে চব মোৰ, মানস দেহ গেহ চব দি দিব লাগিব ভগৱান গুৰুৰ কাৰণে, ভগৱানৰ কাৰণে, তেতিয়াহে সেইটো হৈছে চবতকৈ ডাঙৰ শৰণাগতি। সেইকাৰণে অৰ্জুনে কি দিলে? বোলে কি নাই দিয়া, তুমি কি দিলা? বোলে মই কি নাই দিয়া, চব দি দিলোঁ। চব দিলা মানে মই মোৰ জীৱনটোৱে দি দিলোঁ আপোনাৰ কাৰণে, তাৰ লগত থকা চবটোতো। গাইজনী যদি কিনিলে পোৱালিটোতো আহিলে নাই? গাইজনী প্ৰেগনেণ্ট আছিলে, কিনি আনিলে, পোৱালিটো পালোঁ নে ফ্ৰী? কেনেকৈ পাই গ'লো ফ্ৰী? তেতিয়াহ'লে মই নিজকেই দি দিলোঁ, তেতিয়াহ'লে মোৰ গৰ্ভত যি আছে চবটো আপোনাৰে, সন্তানটো তেতিয়াহ'লে আপোনাৰ হ'ল নাই? কাৰ নাম, বাপেকৰ নাম কি লিখিব এবাৰ? যাৰ ঔৰসত জন্ম তাৰ নাম লিখিব, যে যাৰ ঘৰত জন্ম হ'ল তাৰ নাম লিখিব। যাক স্বামী হিচাপে প্ৰেগনেণ্ট অৱস্থাত যেতিয়া বেলেগ এজন স্বামী গ্ৰহণ কৰে, তেতিয়াহ'লে বাচ্চাটো কাৰ হ'ব এতিয়া? যিজন আগৰ জনৰ নে পিছৰ জনৰ? কেনে হ'ল? নিয়ম মতেতো বেলেগৰহে এইটো, কিন্তু এয়া একচেপ্ট কৰি ল'লে নাই, বাছ তেতিয়াহ'লে ইয়াৰ হ'ল। তেতিয়াহ'লে মই সম্পূৰ্ণ দি দিলোঁ, তেতিয়াহ'লে মোৰ চব, তেতিয়াহ'লে গুৰুদেৱৰ চব, ইয়াতকৈ ডাঙৰ প্ৰণামী নাই। কিন্তু আমি কেতিয়াবা টকা পইচাখিনি দি দিওঁ, অলপ চলপ দি দিলোঁ, আধা দিওঁ বা অলপ দিওঁ, কিন্তু আৰু বাকীখিনি মোৰ, এইটো শৰণাগত হোৱা নাই। অৰ্জুনে শিকাইছে। আৰু যদি অৰ্জুনৰ কথা বাদ দিলোঁ, পৰীক্ষিতৰ ওচৰলৈ যাওঁ যদি, আচ্ছা পৰীক্ষিত, তুমি যে গুৰু গ্ৰহণ কৰিলা ভকদেৱ গোস্বামীক, তুমি কেইটকা প্ৰণামী দিলা? বোলে এটকাও লৈ অহা নাই ঘৰৰ পৰা, মই চব থৈ আহিলোঁ ঘৰত। তেতিয়াহ'লে কেনেকৈ হ'ব? তেতিয়াহ'লে অৰ্জুনেতো চব দি দিছিলে। নহয় প্ৰভু, মই সম্পূৰ্ণ দি দিছোঁ আপোনাক, আপোনাৰ ওচৰত মই আপুনি যি ক'ব সেইটো। এতিয়া যদি কয় যে চব লৈ আহিবলৈ, তেতিয়া মই লৈ আহিম। আপুনি এতিয়া যদি বিচাৰে যে চব দি দিয়া মোক পইচা পাতি, মই দি দিম। মই হৰিচন্দ্ৰৰ নিচিনা, ৰাজা হৰিচন্দ্ৰ পৰীক্ষা কৰিলে তেওঁক,
চব দি দিলে, নিজৰ ছোৱালী, নিজৰ স্ত্ৰী, নিজৰ পুত্ৰ, নিজেকো বিক্ৰী কৰি দিলে। মোক ৰাজা হৰিশ্চন্দ্ৰ বুলি ভাবিছে নি, চব দি দিম, এনেকুৱা ডাইলগ দিয়ে। এই হৰিশ্চন্দ্ৰৰ এই ডাইলগটো শুনিছোঁ, কিন্তু সৰুতে ইমান নাজানো, হৰিশ্চন্দ্ৰ কোন নাজানিছিলোঁ। এতিয়া হৰিশ্চন্দ্ৰ এনেকুৱা ৰজা আছে। সৰুতে কিন্তু হৰিশ্চন্দ্ৰৰ কাহিনীটো এতিয়া পুতলা নাচত চাইছিলোঁ এবাৰ, ইমান কান্দিলোঁ পুতলা নাচ। সৰুতে একেবাৰে আমাৰ তাত আহিছিলে পুতলা নাচ, আগতে হৈছিলে, আজিকালি নহয় এইবিলাক। হৰিশ্চন্দ্ৰৰ কাহিনী, এই ল'ৰাটোক যেতিয়া সাপে খোটে, তেনেকুৱা মিউজিক দিয়ে, দুখৰ মিউজিক দি দিছে, বাপৰে বাপ, ইমান দুখ লাগিছে আৰু মানে চাই কান্দি গ'লোঁ আৰু। সেইবিলাক আচলতে চাব লাগে ল'ৰা ছোৱালীক সৰুৰ পৰাই, এইবিলাক ধ্ৰুৱৰ কাহিনী, প্ৰহ্লাদৰ কাহিনী, এইবিলাক চাব লাগে। যেনেকৈ এইবাৰ আমাৰ মুভিখন আহিলে যে, ভক্ত প্ৰহ্লাদৰ মুভিখন, খুব মানুহে চাইছে, ভাল। যি কি নহওক, সেই পৰীক্ষিতেও সম্পূৰ্ণ শৰণাগত দি দিছে। গুৰুদেৱে ঠিক আছে, বাদ দে এইবিলাক, একো নালাগে, তই শুন এতিয়া 7 দিন মোৰ কথা শুন ভালকৈ, মন দি শুন। মনত সেইবিলাক নানিবা, তোমাৰ ল'ৰা জন্মজয়ৰ কথা, মানুহজনীৰ কথা, তুমি ৰজা আছিলা পাহৰি যোৱা তুমি। ভুল গায়ে সব খুশ, याद नहीं अब खुश, মানে চব পাহৰি যাব লাগিব। যেতিয়া প্ৰেম কৰে চব পাহৰি যায় না, এটাই মনত থাকে, এই ছোৱালীজনীৰ কথা বা ল'ৰাটোৰ কথা। বাত এক না বাত ভুলি জুলি, চিনেমা ডাইলগ নহয় জানো? তেনেকৈ আমি পাহৰি যাব নালাগিব, বাকী চব পাহৰি যাব লাগিব, কিন্তু এজনক পাহৰিব নালাগিব, কি? ভগৱান। তো এইটোৱে জীৱন আচলতে। মানুহৰ জীৱনটো কি তেতিয়াহ'লে? সেই অন্তিম মুহূৰ্তত। সেইকাৰণে শাস্ত্ৰত কৈছে যে স্ব কিংকৰ সৰ্ববিধি নিষেধাসু, যিমান বিধি নিষেধ আছে, সেইটো কৰিব নাপায়, সেইটো কৰিব নাপায়, সেইটো কৰা, এইটো কিমান কাজিয়া। এটাই কৈছে না এইটো 7 দিন কেলে তুমি হাত মানিছা, কিন্তু নাই মানিব পাৰে, মানিব নোৱাৰে, এইটো কৰিব পাৰে, এইটো নোৱাৰে, দে কাজিয়া লাগি থাক, তই ভুল মই ঠিক, মই ভুল তই ঠিক, লাগি থাক। সেই দুজনী মেকুৰীয়ে যেনেকে কাজিয়া লাগিছে, এইখন ৰুটি মোৰহে, সি মোৰ। বান্দৰে কৈছে ৰহ, মই তোক বিলাই দিছো নহয় ভালকে, ঠিক আছে, এনেকুৱা বিলালে খাই শেষ। সেই বিকেইটা একেবাৰে নাপালাগে লাষ্টত। কোনটো ঠিক? এইবিলাক বিধি নিয়মৰ কোনো অৰ্থহীন, এইবিলাক কোনো বিধি নিয়ম দৰকাৰেই নাই। এইবিলাক চব কিংকৰ, দাগহে। কিহৰ দাগ? স্মৰ্তব্য সততং বিষ্ণু, বিস্ময়ত্ব ন কদাচিৎ। অলৱেজ ৰিমেম্বাৰ কৃষ্ণ, নেভাৰ ফৰগেট হিম। যিমান বিধি নিষেধ দিছে, এইবিলাকৰ উদ্দেশ্য হৈছে কৃষ্ণক স্মৰণত ৰখা, প্ৰত্যেকটো মুহূৰ্তত কৃষ্ণক স্মৰণত ৰখা। সেইকাৰণে পদ্ধতিয়ে দিয়া হৈছে, এই ভাগৱত পাঠ কৰা, হৰিনাম জপ কৰা, কিবা কৰা, সেইটো কৰা। অৰ্থাৎ উদ্দেশ্য কি? ভগৱানক স্মৰণ কৰা। যিটো শুদ্ধ ভক্তৰ, কালি সংজ্ঞা পঢ়িছিলোঁ আমি, 3 ভক্তৰ, কনিষ্ঠ, মধ্যম আৰু উত্তম। উত্তম ভক্তৰ সংজ্ঞা হৈছে তেওঁ সকলোতে ভগৱানক দেখি পায়। সৰ্বভূতেষু, চব প্ৰাণীৰে তেওঁ ভগৱানক দেখিবলৈ পায়। প্ৰাণী কি? চব জেগাতে ভগৱানক দেখিবলৈ পায় তেওঁ। কেনেকৈ চতুৰ্ভুজ ৰূপত থাকে নেকি? নহয়, চবৰ ভিতৰত ভগৱানৰ গুণখিনি দেখিবলৈ পায় তেওঁ। ভগৱানৰ যেনেকৈ আমাৰ ইয়াত আছে, কি নাম, জয়পুৰত আছে, উত্তৰাই ভগৱানক দেখিছিলে, কিন্তু তেওঁৰ পৌত্ৰ, কি নাম, কি আছিলে নামটো? উষা দেখেনি? উত্তৰা তার কি নাম যেন ছিল, যে বানালো, যে বিগ্রহ বানালো যে ব্রজনাভে এইদিন বনালে, বিগ্রহ কেইটামান বনালে, কলে যে তো এই কেইবাটাও মূৰ্তি বনাইছে, ক'লে যে না এই মুখখন হৈছে এই এতিয়া যি যে ৰাধা গোবিন্দ এটা নাম দি আছে, ৰাধা গোবিন্দৰ
মুখখন একদম ভগৱানৰ নিচিনা দেখিবলৈ হৈছে। আৰু এই বিগ্ৰহৰ যিটো ৰাধা মদন মোহন, তেওঁৰ চৰণ যুগল ভগৱানৰ দৰে হৈছে। আৰু এই ৰাধা গোপীনাথ, তেওঁৰ বক্ষ, ডিঙিৰ পৰা এই কঁকাললৈ এই যে বক্ষস্থলটো, এই ৰাধা কি বুলি কয় গোপীনাথৰ দৰে হৈছে। এই 3 বিগ্ৰহ দৰ্শন কৰিব লাগে বৃন্দাবনত। এইটো সাক্ষাৎ ভগৱানৰ এই এনেকুৱাই ৰূপ আছিল বুলি তেওঁ ঘোষণা কৰিছে। ঠিক তেনেকৈ প্ৰত্যেক প্ৰাণীৰ ভিতৰতে ভগৱানৰ কিবা নহয় কোৱালিটি আছে, কাৰণ সকলোৱে ভগৱানৰ অংশ। এতিয়া শুদ্ধ ভক্ত এজনে সকলোৰে ভিতৰতে ভগৱানক তেনেকুৱাকৈ দেখিবলৈ পায়, আৰু তেওঁ সকলোকে ভগৱান হিচাপে দেখি পিনে শ্ৰদ্ধা কৰে, আৰু নিজকে সৰু বুলি ভাবে, নিজকে দিনহীন বুলি ভাবে। আৰু তেওঁলোকে সেইকাৰণে প্ৰচাৰ কৰিব নোৱাৰে, জনসমক্ষত নাথাকে, তেওঁলোকে গৈ পেলাই লুকাই চুকাই থাকে। নাই মই অকণমান অপদাৰ্থ, মই একেবাৰে বেয়া। শুদ্ধ ভক্তসকলে তেনেকুৱা মন কৰি পিনে লুকাই থাকেগৈ, জনসমক্ষত নাহে। আৰু মধ্যম অধিকাৰী ভক্ত হৈছে ভক্তৰ লক্ষণে তেওঁলোকে প্ৰেম, মৈত্ৰী, কৃপা, উপেক্ষা, ভগৱানৰ প্ৰতি তেওঁলোকে প্ৰেম থাকে, আৰু ভক্তসকলৰ প্ৰতি তদ অধীনেষু, ভক্তজনেষু তদ অধীনেষু, ঈশ্বৰে তদ অধীনেষু, বালিশেষু দিশৎসু চ, প্ৰেম, মৈত্ৰী, কৃপা, উপেক্ষা, য কৰতি স মধ্যম। আৰু যি বালিশ মানে হৈছে সৰু ল'ৰা, যিবিলাক মানে সৰু ল'ৰা নহয়, যিবিলাক মানে নাজানে, এই ভগৱান বিষয়ে নাজানে, একোৱেই নাজানে, সৰু ল'ৰাৰ নিচিনা বুলি কৈছে, তেওঁলোকক কৃপা কৰিব লাগে। আচ্ছা ঠিক আছে। আৰু যিবিলাকে ভগৱানক জানিও নামানে, তেওঁলোকক উপেক্ষা কৰিব লাগে, তেওঁলোকক বেছি জ্ঞান দিবলৈ দৰকাৰ নাই। এইটো মধ্যম অধিকাৰী ভক্ত। এই মধ্যম অধিকাৰী ভক্তসকলে প্ৰচাৰ কৰে। আৰু এক প্ৰকাৰৰ ভক্ত আছে, তেওঁ ভক্তৰ নিচিনাহে, তেওঁ ভক্তৰ নিচিনা বুলি কৈছে। তেওঁ ভগৱানক বৰ ভাল পায়, ভগৱানক পূজা কৰিব, পাৰ্বণ কৰিব, পূজা কৰি একেবাৰে ভগৱানৰ চব, একদম ভগৱানৰ ওপৰত আৰু কোনো নাই, বহুত ভক্তি, ভগৱানৰ প্ৰতি শ্ৰদ্ধা। কিন্তু ভক্তসকলক তেওঁলোকে ভাল নাপায়, ভক্তসকলক সন্মান নকৰে, ভক্তসকলক নিন্দা মন্দ কৰে। এওঁলোক হৈছে কনিষ্ঠ অধিকাৰী ভক্ত, বা ভক্ত সদৃশ বুলি কোৱা হৈছে তেওঁলোকক। 3 ধৰণৰ ভক্তৰ কোৱালিটিৰ কথা ইয়াত দিয়া হৈছে, যে শুদ্ধ ভক্ত, মধ্যম অধিকাৰী ভক্ত আৰু কনিষ্ঠ ভক্ত। ভক্ত প্ৰায় বুলি কোৱা হৈছে, প্ৰাকৃত ভক্ত বুলি কোৱা হৈছে, অপ্ৰাকৃত নহয়, প্ৰাকৃত ভক্ত, ভক্তৰ নিচিনা বুলি কৈছে। যেনেকৈ আমি জ্ঞানীৰ নিচিনা, জ্ঞানী নহয়, এতিয়া ভক্তৰ নিচিনাহে আমি সাজিছোহে ভক্ত। ভক্ত সাজিছো নিজকে ভক্তৰ নিচিনাকে, ড্ৰেছ চেছ পিন্ধি, কিন্তু ভক্ত তেনেকুৱা নহয়। তেওঁ হৃদয়ৰ পৰা ঈশ্বৰে তৎ অধীনেষু, বালিশেষু দিশৎসু চ, প্ৰেম, মৈত্ৰী, কৃপা, উপেক্ষা, য কৰতি স মধ্যম। আৰু মধ্যম ভক্ত হোৱা দৰকাৰ আছে। সকলে সন্মান কৰিতে সকতি দেহ মোৰে যতন, সকলোকে সন্মান কৰে। তো আজিৰ মুখ্য বিষয়বস্তু হৈছে তেতিয়াহ'লে কি, গুৰুত্বপূৰ্ণ মুহূৰ্ত কোনটো তেতিয়াহ'লে? শৰীৰ ত্যাগ কৰাৰ সময়ত যে ভগৱানক স্মৰণ, অন্তিমে নাৰায়ণ স্মৃতিহি। তুমি যিমান সাধন ভজন নকৰা, মৃত্যুৰ মাজত ভগৱানক স্মৰণ কৰিব নোৱাৰিলা, পৰীক্ষাত সেই 3 ঘণ্টা তুমি লিখিব নোৱাৰিলা, ফেইল। নহয়, ই মোক কৈ আছিলে নহয়, এই তাক লিখিবলৈ কৈহে মই নোৱাৰিলো। তোমাক কোনে কৈছে তাক শিকাই থাকিবলৈ, কথা পাতি দিবলৈ কোনে কৈছে? তো যেনে নিজৰ বহীত নিজে লিখিব লাগিব পৰীক্ষাত, লোকক শিকাবলৈ নহয়। তাৰ আগত যিমান শিকাই থাকে, কিন্তু পৰীক্ষা হলত মাষ্টৰেও নিশিকায়। সময়ত ঘণ্টা পৰি যোৱাৰ পিছত মাষ্টৰে একো নিশিকায়, অৰ্থাৎ গুৰুৱে হেল্প কৰিব নোৱাৰে। গুৰুৱে যিমান আগতে হেল্প কৰিব, কিন্তু সেই মুহূৰ্তত সেইটো কৈ দিলে, লাষ্ট আগলৈকে তুমি এইখিনি পঢ়া, এইখিনি পঢ়া, লাষ্ট মুহূৰ্তলৈ। কিন্তু পৰীক্ষাৰ মুহূৰ্তত স্মৰণটোতো নিজে কৰিব লাগিব। স্মৰণ তোমাক মনত পেলাই দিব চেষ্টা কৰিব আগলৈকে, কিন্তু সেই মুহূৰ্তত তুমি নিজকে ধ্যানত বহিব লাগিব। একদম ধাৰণা, ধ্যান, সমাধি, একদম সমাধিত গুচি যাব, একদম মনটোক এবজৰ্ব কৰিব লাগিব। সেইকাৰণে ভীষ্মদেৱে প্ৰাৰ্থনা কৰি আছে, হে প্ৰভু, মোৰ মনটো যেন একদম তোমাৰ চৰণত একদম লাগি থাকে, কাৰণ মনে যিকোনো মুহূৰ্ততে এক্সিডেণ্ট, নজৰ হাতীতে দুৰ্ঘটনা ঘটি, লাষ্ট মুহূৰ্তত যদি একদম ইফালে মন গুচি গ'ল, সেই সময়ত দেহত্যাগ হৈ গ'ল, বাছ চেছ।
পুৰা জীৱন বেকাৰ, মনুষ্য জীৱন বেকাৰ হৈ গ'ল আৰু আকৌ জন্ম ল'বলগীয়া হ'ল, আকৌ পঢ়িবলগীয়া হ'ল, ফেইল। 30% পাছ নাই তাতে, 90%তে পাছ হয়, এনেকুৱা স্কুল এখন। 90% পালে পাছ, নহ'লে ফেইল। বাপৰে বাপ, কৰা স্কুল এইটো। 10% অকল ডিছকাউণ্ট আছে, 90% পাবই লাগিব। এনেকুৱা স্কুল ভাল আছে, ওই 3rd ডিভিজনৰ ছিষ্টেম নাই। তাহলে এই স্কুল কেনেকুৱা ষ্ট্ৰিক্ট হ'ব লাগিব তেতিয়াহ'লে? 90% হ'লে ইয়াত পাছ, নহ'লে ফেইল। আৰু 2বাৰ ফেইল কৰিলে স্কুল উলিয়াই দিব। 2বাৰ যদি ফেইল কৰে চান্স নাই, তই ঘৰ যা, তোৰ ইয়াত যোগ্যতা নাই আৰু। এনেকুৱা স্কুল খুলিব লাগে ন, পুৰা কৰা 90%। আৰু তেনেকুৱা মাষ্টৰকে তেনেকুৱা বোলে 90% পোৱাৰ কাৰণে পুৰা একদম লাগি থাকিব লাগিব। পিছত কেলে নোৱাৰিবা তুমি? ক'ত অসুবিধা হৈছে, কি আছে কোৱা? আমাৰ এখন স্কুল এখন খুলিছে ইয়াত, এই বহুত ভিৰ হয় এতিয়া, বহুত ষ্টুডেণ্ট, হোষ্টেলো আছে। তাত একদম টিচাৰে মানে স্কুল ছুটিৰ পিছতো লাগি থাকিব, কেলে নোৱাৰিব? বাকী চব গুচি যাব, ইয়াক ধৰি থাকিব। সি যেতিয়ালৈ ক্লিয়াৰ নক'ব মোৰ হৈছে, তেতিয়াই তাক ছুটি হ'ব স্কুল। মাষ্টৰ তাৰপিছত লাগিয়ে থাকে। ডেভেলপ হৈছে স্কুল, ভাল ৰিজাল্ট হৈছে, চব ষ্টুডেণ্ট তাত জইন কৰিছে। এনেকুৱা যদি গুৰু হয়, তেতিয়াহ'লে শিষ্য কিয় পলাব? ক'ত শিষ্য হয় পলাই এবাৰ, নহ'লে ঠিক যিকোনো এটা। ওই নাটক কৰিলে নচলিব ইয়াত, নাটক কৰিবলৈ ইয়াত নাই, ভাগি গ'ল। 1বাৰ 2বাৰ 3বাৰলৈকে ইয়াত চান্স দিয়া হ'ব। 3বাৰ চান্স দিয়া হ'ব, তই শুদ্ধ হ'লে হৈ যা, আৰু নহ'লে ঘৰত গৈ তই জয় জগতে থাক, ভোগ কৰিবি যা, হয় নে নহয়? তই ইয়াত থকাৰ যোগ্যতা আৰু হেৰুৱাই দিছে। তো তেনেকৈ যেতিয়া আমাৰ জীৱনৰ আচল মুহূৰ্তটো হৈছে সেই 3 ঘণ্টা, সেই প্ৰহৰটো লাষ্ট, যেতিয়া মই নিজকে পৰিত্যাগ কৰিম। আৰু নিজেই ৰেডি হ'ব লাগে যাবৰ কাৰণে। ভগৱানে ঠেলি হেঁচি বল কৈছে, নাই যাব নোৱাৰো, মোৰ ছোৱালীজনী বিয়া দি থৈ যাওঁ, মোৰ নাতিৰ মুখখন চাই যাওঁ, আমুক তামুক, বল লাঠি মাৰি লৈ যোৱা, সেইটো জানো ভাল হ'ল? নেযাওঁ গৈ মাৰি ৰেডি হ'ব লাগে। সেইকাৰণে আমি মানুহৰ জীৱনটো ৰেডি দিছে, কুকুৰ ছাগলী মেকুৰী দিয়া নাই, সিহঁতক কেতিয়া মই সিহঁতি নাজানে। কিন্তু মানুহো যদি এনেকুৱা, মই ৰেডি হৈ যাব লাগে, প্ৰভু মোৰ একদম কমপ্লিট কোৰ্চ কমপ্লিট হৈ গৈছে, মই এতিয়া ৰেডি। ভগৱানে সুধিব, তুমি ৰেডি নে? আৰু ৰেডি? য়েছ ছাৰ। কিন্তু তোমাৰ আসক্তি নাইতো? ন' ছাৰ। অন্য অভিলাষিত শূন্যং, কোনো অভিলাষ ছাৰ মোৰ নাই। না মোৰ ল'ৰা ছোৱালী আত্মীয় স্বজনৰ কনক কামিনী প্ৰতিষ্ঠা কোনো মোৰ অভিলাষ নাই। বাস দেন ইউ আর এ পিওর ডিভোটি। কনক কামিনী প্রতিষ্ঠা বাগিনী ছাড়িয়াছে যেই, বৈষ্ণব, তুমি বৈষ্ণব হয়ে গেলা। এবার বৈষ্ণব মানে বিষ্ণুর জন, হরিজন, তুমি বিষ্ণুর জন হয়ে গেলা। তেতিয়া মোৰ জন হৈ গেলা। তেতিয়াহ'লে আহা, আহি যোৱা। যেতিয়ালৈকে মই এইটো পাৰ হ'ব পৰা নাই, তুমি তেতিয়ালৈ তলতে আছা, বেলেগ জন হৈ আছা। তুমি স্ত্ৰীজন, ল'ৰা ছোৱালীৰ জন, মাক দেউতাকৰ জন, তুমি দেশৰ জন। প্ৰভুপাদে দেশৰ জন হৈ আছিলে প্ৰথম অৱস্থাত। গুৰুৱে ক'লে, কি হে তুমি বিষ্ণুজন নে দেশৰ জন? দেশ স্বাধীন কৰিবলৈ লাগি আছা। ঠিক তো, আত্মাৰতো কোনো দেশ নাই। কি ভাৰত কৈ আছো মই, ভাৰতবাসী। ভক্তৰতো দেশৰ নাই, এইটো উপাধিচোন। সৰ্বোপাধি বিনিৰ্মুক্তং তৎপৰত্বেন নিৰ্মলম। মই নিৰ্মল হোৱাই নাই, এইজনেই মোক গুৰু ঠিক জেগাত দি দিছে মোক। তস্মৈ শ্ৰী গুৰুৱে নমঃ। গুৰু বুলি গ্ৰহণ কৰিলে যিজনে মোক, মই ভাবিছো বহুত জানো, মই এতিয়াই গম পালো, মই এইডোখৰত ভুল হৈ আছিলে। মই ভাৰতীয় ভাবি আছিলো। তাৰমানে তুমি ভাৰতীয় যদি ভাবি আছা, তেতিয়াহ'লে তুমি নাই। তুমি হিন্দু ভাবি আছা, তেতিয়াও নোপোৱা ভগৱান। মই কোনো ভাৰতীয় নহয়, মই কোনো হিন্দু নহয়, মই কোনো ল'ৰা নহয়, মই কোনো ছোৱালী নহয়। নহং মই কোন? গোপী ভৰ্তু পদকমলো দাসানু দাস। এইটো মোৰ পৰিচয়। মই দাস। ভগৱানে সেৱা কৰে মোৰ জীৱনৰ উদ্দেশ্য। গুৰু নিৰ্দেশত, গুৰু নিৰ্দেশ শিৰোধাৰ্য। গুৰুৱে যিটো ভাবে ঝাৰু মাৰিব লাগে, ঝাৰু মাৰিম ভালকে। সেইটো একদম ক্লিয়াৰ, একদম পুৰা। গুৰুৱে ৱাও, গুৰু বোলে ৱাও, বোলে দিল বোলে ৱাও। গুৰুৱে যেতিয়া ৱাও বুলি ক'লে, ৱাহ চাবাছ, কাম লগত লৈ যাব। তেতিয়া চলো ঈশ্বৰ কি ধাম, বাছ কমপ্লিট কোৰ্চ। কোনো আসক্তি নাই, এটা পাৰফেক্ট, পিয়ৰ এণ্ড চিয়ৰ, ক্লিন এণ্ড ক্ৰিষ্টেল।
পুৰা পৰিষ্কাৰ, হৃদয় একদম নিৰ্মল। গৌৰাঙ্গের মধুর লীলা যার কর্ণে প্রবেশিলা, হৃদয় নির্মল ভেল তাজ। গৌরাঙ্গের সঙ্গীগণে নিত্য সিদ্ধ করি মানে, সে যায় ব্রজেন্দ্র সুত পাশ। কোন যাব তাহলে ভগবানের ওচৰলে? গৌরাঙ্গের সঙ্গীগণে নিত্য সিদ্ধ করি মানে, চৈতন্যের ভক্ত নিত্য কর সঙ্গ, তবে তো বুঝিবে সিদ্ধান্ত সমুদ্রের তরঙ্গ। এই কথাবিলাক খুব গুৰুত্বপূৰ্ণ, কিন্তু ভালকৈ মন দি শুনিব কি কথা কৈ আছে। মই সাধাৰণ কথা কৈ থকা নাই, কিন্তু সিক্ৰেট বিলাক কৈ আছো আপোনালোকক, যিহেতু আপোনালোক প্ৰিয়। ইটছ এ টপ সিক্ৰেট, নট অনলি সিক্ৰেট, ইটছ এ টপ সিক্ৰেট। গুজ্জ মাখ্যাতি গোপন বিলাক কৈ আছো। সেইকাৰণে ভগৱানে কৈছিলে ৰহস্যং হি এতৎ উত্তমম। হে অৰ্জুন, উত্তম ৰহস্য কথা তোমাক মই কৈ আছো। কেলে? কাৰণ তুমি মোৰ প্ৰিয়। ভক্তৌসি মে সখা, তুমি বন্ধু, তুমি বন্ধু, তুমি সখা, তুমি মোৰ ভক্ত, সেইকাৰণে তোমাক কৈ আছো। তেতিয়াহ'লে এইটো প্ৰাপ্তি হ'বলৈ কি হ'ব লাগিব? ভগৱানৰ ভক্ত হ'ব লাগিব, ভগৱানক নিজৰ কৰি আপোন কৰিব লাগিব, বন্ধুৰ দৰে নিজৰ মনৰ কথা ক'ব লাগিব, আৰু তাৰ প্ৰতিনিধি হৈছে গুৰুদেৱ। যস্য দেৱে পৰাভক্তি যথা দেৱে তথা গুৰু। ভগৱানক যেনেকৈ তুমি শ্ৰদ্ধা কৰা, ভক্তি কৰা, ভাল পোৱা, তেনেকৈ যদি গুৰুক যদি ভাল পাব পৰা নাই, তেতিয়াহ'লে তুমি কেতিয়াও নাপাবা। যস্য দেৱে পৰাভক্তি যথা দেৱে তথা গুৰু তস্যতে কথিতা অৰ্থা প্ৰকাশন্তে মহাত্মা। তেতিয়াহ'লে তুমি মহাত্মা, তেতিয়া তুমি মহাত্মা। সকলোবিলাক প্ৰকাশিত হৈ যাব, দিব্য জ্ঞান তোমাৰ হৃদয়ত প্ৰকাশিত হৈ যাব। তুমি শাস্ত্ৰ গ্ৰন্থ নপঢ়িলেও চব জানি যাবা, কাৰণ সকলোবিলাক শাস্ত্ৰৰ মূল তত্ত্ব কি? বেদস্য অহম এব বেদ বেদান্ত কিত বেদ বিদেব চহম। ভগৱানক জনাটোৱেইতো, ভগৱানৰ প্ৰতি প্ৰেম হোৱাটোৱেইতো চব শাস্ত্ৰৰ মূল উদ্দেশ্য। প্ৰেম যদি হৈ গ'ল আৰু কি থাকিলে জানিবলৈ? যাৰ প্ৰেম হৈ গৈছে ভগৱানৰ প্ৰতি, তাৰ আকৌ জানিবলগীয়া একোৱে নাই, আৰু শাস্ত্ৰ পঢ়া দৰকাৰ নাই। প্ৰেমৰ কাৰণে বেছি জ্ঞানী হ'ব দৰকাৰ নাই। উদ্ধৱ জ্ঞানী হ'ল, কি হ'ল? প্ৰেম নাপালে। ৰাধাৰাণী গোপীসকলৰ ওচৰত গৈহে প্ৰেম পালেগৈ লাষ্টত, তাৰপিছত জ্ঞান ল'বলগীয়া হ'ল। প্ৰেমৰ কোনো ভাষা দৰকাৰ নহয়। প্ৰেম ভাৱনা, ভাৱ, ভাৱ প্ৰেম। আদৌ শ্ৰদ্ধা তত সাধু সংগ ভজন ক্ৰিয়া। ভজন ক্ৰিয়া কৰিলে অনৰ্থ নিবৃত্তি হ'ব, বেয়াখিনি গুচি যাব, নিষ্ঠা আহিব, ৰুচি আহিব, আসক্তি আহিব, ভাৱ আহিব, প্ৰেম আহিব। চিষ্টেম কৰা আছে, বহুত ধুনীয়াকৈ চিষ্টেমবিলাক দিয়া আছে, কিন্তু আমাৰ দুৰ্ভাগ্য সেইখিনি নেজানোৱেই। আজি আমি নিজৰ কাজিয়া লাগি থাকোঁতে গৈছে, হিংসা কৰোঁতে গৈছে। হিংসা কৰিলে নাপাবা, মৰম চেনেহে চব পাব পাৰা, কিন্তু হিংসা কৰি থাকিলে ক'ত পাবা? মইহে ভাল, তই বেয়া। আৰে বেয়াটোৰ পৰা ভালটো ল'বলৈ শিকা। পৰমহংস, যেনে পৰমহংস ৰাজহাঁহজনীয়ে গাখীৰৰ পৰা পানীখিনি বেলেগকৈ উলিয়াই গাখীৰখিনি খায়। কেনেকৈ খায়? মই ভাবিছিলোঁ যে কেনেকৈ খায়, গাখীৰ পানী কেনেকৈ না, পিছত মই গম পালোঁ যে ৰাজহাঁহৰ ভিতৰত এটা গ্ৰন্থি আছে। যেনেকৈ গাখীৰখিনিত যদি নেমু চেপি দিয়া হয়, গাখীৰ বেলেগ পানী বেলেগ, চানা হৈ যায়। এই হাঁহজনীয়ে চানা বনাই খায়, ভিতৰত এটা গ্ৰন্থি আছে, টেঙা বস্তু এটা ওলায়, সেইখিনি দি দিয়াৰ লগে লগে গাখীৰ পানী হৈ যায়, গাখীৰখিনি ভিতৰলৈ গুচি যায় আৰু পানীখিনি পেলাই দিয়ে। সেইকাৰণে পৰমহংস বুলি কয়। সাধু মহাত্মা শুদ্ধ ভক্ত, তেওঁলোক বেয়াৰ পৰাও ভাল ল'ব পাৰে। যেনেকৈ সূৰ্য সেই লেট্ৰিনৰ পানীখিনিৰ পৰাও পানীখিনি তুলি ল'ব পাৰে। তেওঁলোক হৈছে তেজীয়সান নদুচায়ত। সেইকাৰণে সূৰ্য কেতিয়াবা লেতেৰা হৈছে নেকি? এই লেট্ৰিনৰ পানীখিনি লৈ গৈ সূৰ্য লেতেৰা হৈ গৈছে নেকি কোনোবা দিন? সেই বৰষুণৰ পানী আকৌ সেইখিনি দি দিছে, কিন্তু শুদ্ধ কৰি দিছে। তেজীয়সাং নদুচায়ত। শুদ্ধ ভক্তসকলক দুখ দেখা উচিত নাই, আমি তেওঁলোককে দুখ দেখি দিয়ে। সেইটো শাস্ত্ৰত বৰ ধুনীয়া কথা দিয়া আছে। গুৰুজনে চব দি থৈ গৈছে, কিন্তু এই চিক্ৰেট কথাখিনি বৰ্তমান দিয়া গুৰুসকলে বুজাই দিয়া নাই। সেইকাৰণে আমি বহুত দূৰত পায়ো হেৰুৱাইছোঁ, চব বস্তু আছে ঘৰৰ ভিতৰত, কিন্তু কাৰেণ্টটোৱেই নাই। খোৱা বস্তু ভৰ্তি আছে, ইমান ভোক লাগিছে কৈছোঁ, কিন্তু চব বস্তু, খোৱা বস্তু ওচৰতে পৰি আছে, কিন্তু দেখাই নাই মই। চব বস্তুৱে আছে,
তেতিয়া গুৰু আহি চাই লাইটটো দিলে, ইমান দেৰি মই ভোকত মৰি আছো কালিৰ পৰা, ইমান খোৱা বস্তু ইয়াত আছে, হা কেলে চব আছিলে, কেলে ভোকত মৰি আছিলো? আন্ধাৰ। বুজি পালে কথাটো? গুৰুৱে সেই লাইটটো জ্বলাই দিব, জগতখন ধুনীয়া, ভগৱত প্ৰাপ্তিৰ কাৰণে একেবাৰে ইজি কৰি থৈছে। চব জেগাতে ভগৱানক দেখিবৰ কাৰণে দশম অধ্যায়ত গীতাত কি বুলি ক'লে ভগৱানে? বিভূতি যুগত চব কৈ দিলে, ইয়াত আছো, ইয়াত আছো, ইয়াত আছো, ইয়াত আছো। আপুনি চবতে আছে নেকি? মই নাজানো, এতিয়া গম পাইছো। প্ৰহ্লাদ চব জানিছিলে, সেইকাৰণে চবতে ভগৱানক দেখি পায়। আচ্ছা, জ্ঞান নাই, গুৰুৱে কি কৰে? গুৰু অৰ্থাৎ জ্ঞান দিয়ে। অজ্ঞান অতিমিৰান্ধেষু জ্ঞানাঞ্জন শলাকয়া চক্ষুৰুন্মীলিতং যেন তস্मै শ্ৰী গুৰুৱে। জ্ঞানৰ পোহৰ দি দিয়ে, চব দেখি পাই যায়। ক্লিয়াৰ পইণ্ট? ইজি পইণ্ট। তেতিয়াহ'লে আমি সেই মুহূৰ্তটো জীৱনৰ চবতকৈ গুৰুত্বপূৰ্ণ মুহূৰ্ত, যি মুহূৰ্তত আমি গুৰুদেৱক, এজন সৎগুৰুক লগ পালো, আৰু মই জীৱনটোক অৰ্পণ কৰিবলৈ নিজে মনস্থ কৰিলো আৰু অৰ্পণ কৰি দিলো। শিষ্যস্তে হংসা আদি মাং তাং প্ৰপন্নম বুলি নিজকে যদি ভাবি ললো, আজিৰ পৰা মই তেওঁৰ শাসনৰ অধীন হলো বুলি যদি ভাবি লৈছো, বাছ সেই মুহূৰ্ত জীৱনৰ চবতকৈ গুৰুত্বপূৰ্ণ মুহূৰ্ত। আৰু সেই মুহূৰ্ত তেতিয়ালৈকে অহাই নাই আমাৰ। আমি এতিয়ালৈকে এজন গুৰুক নিজকে সম্পূৰ্ণ সৰ্বস্ব অৰ্পণ কৰাই নাই। কৰিছে বচন নষ্ট মোহ স্মৃতি লব্ধা তৎপ্ৰসাদাৎ মায়া উচ্যুত স্থিতোস্মি গত সন্দেহ কৰিছে বচনং তব। কৈছো জানো আজিলৈকে? মই কোৱাই নাই, তেতিয়াহ'লে মুহূৰ্তটো অহাই নাই। মুহূৰ্ত সেই শুভ মুহূৰ্ত যেদিন হ'ব, যদি মই গুৰুৰ ওচৰত নিজকে সমৰ্পণ কৰি ক'ম যে মোৰ সকলোবাৰ নষ্ট মোহ, মোৰ মোহ কাটি গ'ল, চব কোনো আসক্তি নাই মোৰ। স্মৃতি লব্ধা, মই বুজি পালো মই আপোনাৰ দাস, আপুনি ভগৱানৰ দাস, মই আপোনাৰ দাস। মই ভগৱানৰ দাস নহয়, একচুৱেলি মই গুৰুৰহে দাস। এইটো উপলব্ধি কৰিব লাগিব। আমি ভগৱানৰ দাস কৈ থাকো, একচুৱেলি নহয়, মই গুৰুৰহে দাস। একচুৱেলি গুৰু তেওঁৰ গুৰু দাস, তেওঁ গুৰু দাস, তেওঁৰ গুৰু দাস, তেওঁ দাস কৈ একচুৱেলি লাষ্টজনহে ভগৱানৰ ডাইৰেক্ট দাস হৈ গৈছে। বুজি পালে? ব্ৰহ্মা হৈছে আমাৰ পৰম্পৰাৰ লাষ্ট, তেওঁ ভগৱানৰ দাস। ব্ৰহ্ম মধ্য গৌৰীয় সম্প্ৰদায়। আমাৰ সম্প্ৰদায়ত হৈছে ব্ৰহ্মা হৈছে আদিগুৰু, তেওঁ ডাইৰেক্ট ভগৱানৰ লগ পৰা পাইছে। অৰ্জুন তেনেকুৱা ডাইৰেক্ট ভগৱানৰ পৰা পাইছে। নহ'লে আমি এৱম পৰম্পৰা প্ৰাপ্ত ৰাজৰ শৈবৰ কালে নহমতা ইমং বিবস্বতে যোগং প্ৰক্তবান হমাভ্যম বিবস্বান মনবে প্ৰাহ মনোৰীক্ষা কুবয় ব্ৰবি। এনেকুৱা পৰম্পৰাত পাইছো, ডাইৰেক্ট পোৱা নাই। তাহলে সেই মুহূৰ্তটোক জীৱনৰ গুৰুত্বপূৰ্ণ মুহূৰ্ত যদি বনাব বিচাৰো, যিদিন আমি নিজকে নষ্ট মোহ স্মৃতি লব্ধা, বোলে কেনেকৈ হ'ল তোমাৰ এনেকুৱা আসক্তি, কেনেকৈ কাটি গ'ল? তৎপ্ৰসাদাৎ, আপোনাৰ কৃপাতেই, অৰ্থাৎ গুৰুৰ কৃপাতেই আসক্তি দূৰ হ'ব। কাৰণ গুৰুৰ প্ৰতি আসক্তি বৃদ্ধি কৰিলে আসক্তি দূৰ হ'ব, অন্যফালে কমি যাব। তৎপ্ৰসাদাৎ ময়া অচ্যুত। এতিয়া কি হ'ল? স্থিতোস্মি গত সন্দেহ, কোনো সংশয় নাই, পুৰা সন্দেহ দূৰ হৈ গ'ল। মোৰ সম্পূৰ্ণ সন্দেহ দূৰ হৈ গ'ল যে আপুনি একমাত্ৰ, আপোনাৰ এইফালে গ'লে মই আপোনাৰ চৰণতে গংগা আছে, সেইটো মোৰ জ্ঞান হৈ গ'ল। আপোনাৰ বাহিৰে মোক কোনো উদ্ধাৰ কৰিব নোৱাৰে, আপোনাকে ভগৱানে পঠিয়াইছে মোক উদ্ধাৰ কৰিবৰ কাৰণে। তোমাৰে লৈতে আমি হৈনো অৱতাৰ, আপুনি মোক উদ্ধাৰ কৰিবলৈ এই পৃথিৱীলৈ আহিছে, মই সেইটো বুজি পাই গ'লো। আপুনি মোৰ একমাত্ৰ ৰক্ষাকৰ্তা, বাছ, কোনো সন্দেহ নাই। তেতিয়াহ'লে কি কৰিবা? কৰিছে বচনং তব। তুমি যি কৰিবলৈ কয় সেইটো কম, ঝাৰু মাৰিবলৈ কয় ঝাৰু মাৰিম, যুদ্ধ কৰিবলৈ যুদ্ধ কৰিম, যাক মাৰিবলৈ ক'ব তাক মাৰিম, তাক এৰিবলৈ ক'লে এই ধৰিবলৈ ক'লে 10টা বিয়া পাতিবলৈ ক'লে 10টা বিয়াও পাতিম, বিয়া নেপাতিবলৈ নেপাতো। কিন্তু ভীষ্মদেৱে নিজৰ ইচ্ছাই বিয়া নেপাতিলে, সেইটো যে গুৰুৰ নিৰ্দেশত হ'ব লাগিছিলে। ভীষ্মদেৱে বিয়া পতা নাই, বিয়া নেপাতো ক'লে, ৰজা নলওঁ বুলি ক'লে, কনকক আমি প্ৰতিষ্ঠা এৰিলে, কিন্তু গুৰুৰ নিৰ্দেশত হ'ব লাগিব। গুৰুৱে নাই কনক লোৱা, ধ্ৰুৱক ক'লে ৰজা হ'ব লাগিব, বোলে হ'ল দি কনক লৈ ল'লে, কামিনী ল'লে, প্ৰতিষ্ঠাও লৈ ল'লে। কনক কামিনী প্ৰতিষ্ঠা থাকিব পাৰে, কিন্তু গুৰুৰ নিৰ্দেশত ৰজা বনাই দিব তেওঁ। ধেই মানুহক দি দিলে তোমাক, গুৰুৱে দিলে যেতিয়া দিব তেতিয়াহে এইখিনি যথেষ্ট। নিজে নিজে মোৰ চলে মই তোক আমুক দিম তামুক দিম, তুমি সাধনা কৰা, ভগৱানে পঠিয়াব তেওঁক প্ৰতিষ্ঠা। ভগৱানে যেতিয়া প্ৰতিষ্ঠা দিব, এইটো আচল নিষ্ঠা, এইটো শুদ্ধ প্ৰতিষ্ঠা। অনুগামী বহুত পাব পাৰা,
কিন্তু শুদ্ধ। যেনেকৈ ভক্তি সিদ্ধান্ত চৰ্চকক তেওঁ গুৰুদেৱে কৈছিলে তুমি কেতিয়াও শিষ্য নবনাবা, তেতিয়া বহুত শিষ্য বনাই দিলে। নাই মই শিষ্য বনোৱা নাই নহয়, মই তেওঁলোকৰ সেৱক, তেওঁলোক ভগৱানে পঠিয়াইছে, ভগৱানৰ দাস। প্ৰভুপাদেতো কান্দি দিছে শিষ্যবিলাকক কৈ তোমালোকক মোৰ গুৰুদেৱে পঠিয়াইছে মোক সহায় কৰিবৰ কাৰণে, তুমি মোৰ গুৰুদেৱৰ মানুহ তোমালোক। তেওঁ কান্দিছে, ক্লাছতে কান্দি দিছে। চিন্তা কৰিছে, এজন শিষ্য উপযুক্ত শিষ্য পাই গুৰু ধন্য হয়, এজন উপযুক্ত ঈশ্বৰক পাই গুৰু ধন্য হয়। ধন্য আমাৰ জীৱন, তোমাৰ দৰে এজন শিষ্য পালো। যদি উপযুক্ত পুত্ৰ পায় তেতিয়াহ'লে মা দেউতা ধন্য হয়, তোমাৰ দৰে এটা উপযুক্ত পুত্ৰ পালো কপিল মুনি। উপযুক্ত স্বামী পাই কোনোবা ধন্য হয়, তোমাক পাই মোৰ জীৱনটো উদ্ধাৰ হ'ল। কোনোবা এনেকুৱা স্ত্ৰী পাই ধন্য হয়, তোমাৰ দৰে স্ত্ৰী পাই মোৰ জীৱনটো ধন্য হ'ল। মই ক'ত পঢ়ি আছিলো, তুমি মোক সংগঠন কৰিলো। তাৰ সেইদৰে উপযুক্ত গুৰু যিদিন পাইছো, তেওঁৰ ওচৰত শৰণাগত হৈছো, কৰিছে বচনং তব কৰিলো, সেই দিনটো হৈছে জীৱনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ দিন। কিয়নো মৃত্যুৰ সময়ত তেওঁৰ কৃপাতে আমি স্মৰণ কৰি অন্তিম নাৰায়ণ স্মৃতি হ'ব। তেওঁ সদায় তেওঁ মোক আকলি ৰাখি সদায় ঠিক মাৰ্গ দৰ্শন কৰি দিব, যেনেকৈ অৰ্জুনক মাৰ্গ দৰ্শন কৰালে পাৰ্থ সাৰথি নাম ললে। তেসাং সতত যুক্তানাং ভজতাম প্ৰীতিপূৰ্বকম দদামি বুদ্ধি যুগম। তেওঁ গুৰুৰ আমাক সকলোবিলাক জ্ঞান প্ৰদান কৰিছে। তো আজিলৈ ইমানতে বিৰাম দিছো। কাৰোবাৰ কিবা যি প্ৰশ্ন আছে? আজিৰ বিষয়বস্তু হৈছে তেতিয়াহ'লে আমাৰ জীৱনৰ গুৰুত্বপূৰ্ণ মুহূৰ্তত কোনটো? সেই অন্তিমত যে 3টা ঘণ্টা, পৰীক্ষাত যেনেকৈ 3টা ঘণ্টাই হৈছে গুৰুত্বপূৰ্ণ সময়, আমাৰ অন্তিমৰ 3টা ঘণ্টাই হৈছে অন্তিম মুহূৰ্ত, যিটোত আমি পৰীক্ষাত পাছ কৰিম না ফেল কৰিম, ভগৱত ধাম না কি এই ধাম, পাছ না ফেল। বাছ, যদি পাছ কৰিব তেতিয়াহ'লে কোনে কৰিব? তেতিয়াহ'লে ধ্যানপূৰ্বক শুনিব লাগিব গুৰুদেৱক, ধ্যানপূৰ্বক তেওঁৰ কথাখিনি মনোযোগ সহকাৰে। ময়্যা আসক্তো মনোপাৰ্থ যোগম যুঞ্জম মদাশ্ৰয় অসংশয়ং সমগ্ৰং মাং তথা জ্ঞাসি তৎশৃণু। শুনা অৰ্জুন, কেনেকে শুনা? ময়্যা আসক্ত, মোৰ প্ৰতি আসক্ত হ'ব লাগিব, তোমাৰ আসক্তি থাকিব লাগিব। যে বক্তাৰ প্ৰতি আসক্তি যদি নাথাকে, গুৰুৰ প্ৰতি যদি আসক্তি নাথাকে, তুমি ভগৱত কেতিয়াও নাপোৱা। বক্তাৰ ভগৱান গুৰুৰ প্ৰতি আসক্তি থাকিব লাগিব। ময়্যা আসক্ত মনোপাৰ্থ যোগম, মনোযোগ দি শুনা, যোগং মদাশ্ৰয়, আৰু মোক আশ্ৰয় কৰিয়া ভজে তাৰে কৃষ্ণ নাহিতে। আশ্ৰয় কৰিলো মানে তেওঁৰ আশ্ৰয়ত থাকিব লাগিব। কিন্তু আশ্ৰম মানে হৈছে আশ্ৰয়, তেওঁৰ কণ্ট্ৰল, আণ্ডাৰ হিজ কণ্ট্ৰল। তেওঁ যিটো উঠ বুলি ক'লে উঠ, ব ক'লে ব, যেতিয়া না বোলে না, ইয়েছ হ'লে ইয়েছ, সেইটো ক'লে আশ্ৰয়, মদাশ্ৰয়। ময়্যা আসক্ত মনোপাৰ্থ যোগম যুঞ্জম মদাশ্ৰয় অসংশয়ং, কোনো সংশয় নাৰাখিবা। ঠিক কৈছে জানো গুৰুদেৱে? ভুল কৈছে নেকি? পাম জানো মই ভগৱানক? ন, সম্পূৰ্ণ বিশ্বাস ৰাখা তেওঁৰ প্ৰতি। বিশ্বাসে মিলাই বস্তু, বিশ্বাসে মিলাই কৃষ্ণ। তৰ্কে বহু দূৰ, কিন্তু গুৰুদেৱক যদি তৰ্ক কৰিবলৈ যোৱা একো নাপাবা। বিশ্বাস কৰা, দেউতাৰ পৰিচয় পাই গলা। আজি মাক যদি বিশ্বাস নকৰা, হয় জানো মা দেউতাটো এইটো হয় জানো? নহয় নিচিনা লাগিছে। জীৱনতো তুমি বিচাৰি নোপোৱা। তুমি যিমানে যি পৰীক্ষা নিৰীক্ষা কৰা, পৃথিৱীৰ কিমান কোটি কোটি মানুহক কিমান পৰীক্ষা কৰা, জীৱন শেষ হৈ যাব, মাক দেউতাক বিচাৰি নাপাবা। কিন্তু মাক বিশ্বাস কৰি ল'লে সৰলভাৱে, এইটোৱে নেকি দেউতা? দেউতা বজাৰলৈ গৈছে, মোলৈ জোতা চোলা আনিব, বাছ প্ৰেমে পাই গলা পুৰা। আজি সন্দেহ থাকিলে, এইটো দেউতা হয় জানো মোৰ? মা মিছা কথা কৈছে, মা হয়নে নহয় এইটোৱে ঠিক নাই মোৰ। এতিয়া কেতিয়াবা কৈ দি নাই, তোৰ মা হয় জানো মোৰ? এনেকুৱা মোক অত্যাচাৰ কৰিছ, মোক খাবলৈ নিদিছ, হেন কৈ দিলে, কয় নাই তই দেউতাই নহয় মোৰ, এইটো বস্তু কিনি নিদিছ, সেনেকুৱা বহুতে কৈ দিয়ে। তাহলে বিশ্বাসে মিলাই। তো ময়्या আসक्तो मनोपार्थ योगम जुंजम मदाश्रय असंशयम समग्रम, सब प्रकार का असंशय छोड़ दो। असंशय में समग्रम यथा ज्ञास्यसि तत्सुनो। अब सुनो, इस भाव से तुम सुनो, এই ভাবে তুমি শুনা, তেতিয়াহ'লে তুমি চব, কাৰণ ইয়াৰ ওপৰত আৰু একো নাই। অ'কে, হৰে কৃষ্ণ। আশা কৰোঁ আপোনালোকে তেনেকৈ শুনিব, জীৱনৰ আচল মুহূৰ্তটো কি জানি লওক। এটা আছে মৃত্যুৰ মুহূৰ্তটো, আৰু মৃত্যুৰ মুহূৰ্তত ভগৱান প্ৰাপ্তিৰ কাৰণে কি কৰিব লাগিব? যিদিনাখনে মই নিজকে সমৰ্পণ কৰিলোঁ গুৰুদেৱৰ চৰণত, সেইটো হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ মুহূৰ্ত। সেইটো এটা মেমৰেবল, জীৱনৰ স্মৰণীয়
দিন থাকিব। তেনেকৈ যদি আমি থাকোঁ তেতিয়াহ'লে অৱশ্যেই, আৰু কি হ'ল ধ্যানপূৰ্বক শুনক তেওঁক। সেইকাৰণে প্ৰভুপাদে লিখিছে, যদি ধীৰ হৈ যদি শুনে বাৰ বাৰ, ল'ৰাবিলাক বেয়া ঠিক আছে, যদি মন দি যদি এবাৰ শুনে মোৰ কথাখিনি, ভগৱানৰ কথাখিনি, নষ্ট প্ৰায়ুষু অভদ্ৰেষু নিত্যং ভাগৱত, মন দি যদি শুনে সি একদম শুদ্ধ হ'বই। গুৰুৰ ওপৰত শ্ৰদ্ধা ৰাখি যদি কোনোবাই শুনে, শ্ৰদ্ধাৱান অলপতে জ্ঞানম, শ্ৰদ্ধা সহকাৰে যদি মনোযোগ সহকাৰে শুনে যদি সি অৱশ্যই শুদ্ধ হ'ব। চিহ্নতাংশ কথা কৃষ্ণ পুণ্য শ্ৰৱণ কীৰ্তন হৃদয়ন্তস্য অভদ্ৰাণি বিধৌ নতি সুহৃচ্ছতাম নষ্ট প্ৰায়েষু অভদ্ৰেষু নিত্যং ভাগৱত সেৱয়া ভগৱতী উত্তম শ্লোকে। একদিনও নবাৰ, দুদিন নবাৰ, যদি প্ৰতিদিন শুনি থাকে অৱশ্যই হ'ব। তদা ৰজস্তম কামা ভালাবা তয়সতে চেতো এতো অনাবিদং শীতং সত্য, সত্যগুণত প্ৰতিষ্ঠিত হৈ যাব তেওঁ। ৰজতম গুণত থাকিব পাৰে, ৰজতম থাকিলে কেতিয়াও নহ'ব, সি সদায় শুনোতে সত্যগুণলৈ আহি যাব। শীতং সদা 25। প্ৰভুপাদে এইকেইটা শ্লোক ক'ত কৰিছে তাত, মই তেতিয়া বুজি নাপাইছোঁ ক'ৰ শ্লোক এইকেইটা। তাৰপিছত ভাগৱত যেতিয়া বোলো এই ভাগৱতৰ শ্লোক এইকেইটা, ইমান ধুনীয়াকৈ ব্যাখ্যা দিছে প্ৰভুপাদে, আৰু চিৰিয়েল বৰ চিষ্টেমেটিক। দ্বিতীয় অধ্যায় পায়, দ্বিতীয় অধ্যায় 6 নম্বৰ শ্লোকৰ পৰা একেবাৰে হেৰিয়ালৈকে 22 নম্বৰ শ্লোকলৈকে মুখস্থ কৰিব দিছে। 6 নম্বৰ শ্লোকৰ 22 নম্বৰ দ্বিতীয় অধ্যায় ভাগৱতৰ, খুব ধুনীয়া একদম। অ'কে, বহুত বহুত ধন্যবাদ সকলোকে মনোযোগ সহকাৰে শ্ৰৱণ কৰাৰ কাৰণে। তো কিবা প্ৰশ্ন থাকিলে আপোনালোকৰ কৰিব পাৰে, অনলাইনত আজি আছে। হৰে কৃষ্ণ।